হয়, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ দিছোঁ, আপোনালোকে আজি ইয়ালৈ আহিছে। আৰু আমাৰ এই প্ৰটেষ্টটো 2020 চনৰ পৰা হৈ আছে। আপোনালোকে হয়তো আমাক দেখি চিনিব পাৰিছে, আমি আছিলোঁ ক'ভিড যোদ্ধা। যেতিয়া অসমত বা গোটেই বিশ্বতে ক'ভিড মহামাৰীৰ আৰম্ভ হৈছিল, তেতিয়া আমাক অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আমাক ক'ভিড চাফাই কৰ্মী হিচাপে নিযুক্তি দিছিল। আৰু সেই তেতিয়াই আমি নিষ্ঠাৰে কাম কৰি ক'ভিডৰ পৰা অসমখনক মুক্ত কৰাইছিলোঁ। আৰু চৰকাৰখনে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ তেখেত মুখ্যমন্ত্ৰী। আৰু তেখেতে আমাক সৰুসুজা ষ্টেডিয়ামত এটা প্ৰতিশ্ৰুতি দিছিল যে যিসকলে ক'ভিডত কাম কৰিব তেওঁলোকৰ চাকৰি 100% নিয়মীয়াকৰণ কৰা হ'ব। কিন্তু আপোনালোকে চাওক, আজি পৰ্যন্ত আমাৰ নিয়মীয়া নকৰিলে, বৰঞ্চ আমাৰ ক'ভিড লাহে লাহে কমি যোৱাৰ লগে লগে কিছুমান 6 মাহ, কিছুমান 3 মাহ কাম কৰাৰ পিছতে আমাক টাৰ্মিনেট কৰি দিলে। এতিয়া আমি পথৰ ভিক্ষাৰীৰ নিচিনা হৈছোঁ, আমাৰ খাবলৈ ভাত নোহোৱা হৈছে। আগতে আমি যিবিলাক কাম কৰি কিনে ঘৰখন চলাই আছিলোঁ, সেইবিলাক কামৰ পৰা আমি বিৰতি থকাৰ কাৰণে আমাক কামৰ পৰা উলিয়াই দিছে। গতিকে আমি এতিয়া এইফালেও হ'ব নোৱাৰিলোঁ, সেইফালেও হ'ব নোৱাৰিলোঁ। মোৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে যিটো আমাক প্ৰতিশ্ৰুতি দিছিল, তেওঁতো বহুত মিডিয়াৰ আগত আমি পাই থাকোঁ, তেওঁ বহুত কথা কয় যে প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁ পালন কৰি আহিছে। কিন্তু আমি কি ক'ভিড চাফাই কৰ্মী তেওঁ প্ৰতিশ্ৰুতি দিয়া নাছিল নেকি? নে সেইটো এনে মিছাকৈ কৈছিল? আৰু চাওক, সেই সময়তে এখন উলিয়াই দিছিল, এখন লেটাৰ উলিয়াই দিছিল। ইয়াতে স্পষ্টকৈ লিখা আছে যে যিখিনি NHM-ৰ আণ্ডাৰত ক'ভিডৰ সময়ত কাম কৰিব, তেওঁলোকৰ চাকৰি 60 বছৰলৈকে নিয়মীয়াকৰণ হ'ব। এইখন মই আপোনালোকক দি দিম, এইখন আপোনালোকে চাব পাৰে। তাৰপিছত আমি বহুতবাৰ আন্দোলন কৰিছোঁ, তাৰ কিন্তু সুফল নাপালোঁ। হয় হয়, আমি 11 দিন 11 ৰাতি ইয়াতে অনশন কৰি গৈছোঁ, এইটো আপোনালোকেও জানে। তাৰপিছতো আমাক কেৱল ইয়াতে এজন উচ্চ বিষয়া আহে, আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি মানে এটা আশা দি যায় যে তোমালোকৰ কথাখিনি CM ছাৰক ক'ম। ভাবিলোঁ যে আন্দোলন কৰি লাভ নাই, যিহেতু এইখন চৰকাৰে আন্দোলন নুশুনে। আমি ভাবিলোঁ যে আমি কেইজনমান কমিটিৰ কেইজনমান সদস্যই গৈ কিনে, সভাপতি সম্পাদক এনেকৈ সদস্যই গৈ কিনে আমি CM ছাৰক লগ কৰোঁ। আপোনালোকে চাব পাৰে কিমানবাৰ CM ছাৰক লগ কৰাৰ কাৰণে এপ্লিকেশ্যন দিলোঁ। এইবিলাক চাওক, এইবিলাক চাওক, ৰিচিপ্ট কপি লৈ আহিছোঁ। এইবিলাক চাওক, CM ছাৰক লগ কৰাৰ কাৰণে এপ্লিকেশ্যন কৰিছোঁ, কিন্তু আজিলৈকে CM ছাৰে আমাক লগ কৰিবও নামাতিলে। আজি আমি পথৰ ভিক্ষাৰী হৈ পৰিছোঁ। এটা মানে এনেকুৱা হৈ পৰিছোঁ, আমাৰ প্ৰথম অৱস্থাত যিটো সময়ত আমাৰ আন্দোলন আৰম্ভ হৈছিল, আপোনালোকে হয়তো দেখা পাইছিল কিমান মানুহ হৈছিল। এতিয়া আমাৰ মানে আহিবৰ কাৰণে ভাড়া নোহোৱা পৰ্যন্ত হৈ গৈছে। আজি মানুহ আপোনালোকে দেখিছে তেনেই সীমিত, কাৰণ আমাৰ হাতত ভাড়াটোৱেই নাই, এনেকুৱা অৱস্থা হৈ গৈছে। আমি কেইজনমানে উঠাই কেনে আমি এনেকৈ আন্দোলন কৰি থাকিব লগা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ, আপুনি অতি সোনকালে আমাক যিটো প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিটো পালন কৰক। নহ'লে যদি 2026-ৰ আগত যদি আমাক সংস্থাপন নিদিয়ে, আপুনি নিজ মুখে দিয়া প্ৰতিশ্ৰুতি পালন নকৰে, তেতিয়াহ'লে আমি এই ক'ভিড চাফাই কৰ্মী, প্ৰতিজন চাফাই কৰ্মী তথা পৰিয়ালে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। তোমালোকক চাকৰি নিয়মীয়াকৰণ কৰি দিম। তেতিয়া তেখেতে আছিলে স্বাস্থ্যমন্ত্ৰী, এতিয়া CM ছাৰ হৈছে। আমাক সকলোকে চাকৰি দি আছে, কিন্তু আমাক কিয় চাকৰি দিয়া নাই? আমি যেতিয়া ক'ভিড যুদ্ধৰ সময়ত আমি নিজৰ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালী মানুহজনক চবকে কৈছিলোঁ যে আমি ক'ভিড যুদ্ধ, আমাক একো হাক নিদিবা, আমি যুদ্ধত জয় হ'মে আৰু আমি যামেই। আমাক CM ছাৰে, এতিয়া CM ছাৰে আমাক যেতিয়া আমাৰ হেৰি কৰিছিলে, কৈছিলে যে তোমালোকক চাকৰি নিয়মীয়াকৰণ কৰি দিম, 60 বছৰলৈকে দিম, তোমালোকক কোৱাৰ্টাৰ দিম, চবখিনি সুবিধা দিম, তোমালোকক পেঞ্চন দিম, চব দিম। তোমালোকে যোৱা যুদ্ধত, তোমালোকে জয়ী হোৱা আৰু চাকৰি ৰেগুলাৰ কৰি লোৱা। এতিয়াতো আমাক ছাৰেতো আমাক কোনো দিনে আমাক একো নক'লে আৰু নাহিলে। মিছা এজন মানুহ দি পঠাই আমাক ইয়াতে চাইন এটা মাৰি কিনে আমাক সান্তনা দি কিনে গুচি যায়। কিয় এনেকুৱা কৰি আছে ছাৰে? ছাৰক আমি অনুৰোধ কৰিছোঁ, আমাক চাওক, সকলোকে চাওক। আমাৰ আজি মানুহখিনি নাই, ভাড়া নাই আহিবৰ কাৰণে, কাৰোবাৰ খাব নাই, কাৰোবাৰ আহিবৰ কাৰণে গাড়ী ভাড়া নাই। কিয় এনেকুৱা হ'ল? আমি এতিয়া পথৰ ভিক্ষাৰী হৈ আছোঁ। কিয় পথৰ ভিক্ষাৰী কৰি আছে ছাৰে? আমাকতো সদায় চাই আছে আমাক ছাৰে। আমি ইয়াতে বহি বহি এনে গুচি যাওঁ। আমাক ঘৰৰ কাম বন এৰি কিনে গোটেই পৰিয়ালবিলাকে কৰ দূৰৰ পৰা মানুহখিনি আহিছে। তেখেতসকলতো মুখৰ ফালে চাব লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়িব এৰিলে, কিয় এৰিলে? ছাৰৰ কাৰণে এৰিলে, CM ছাৰৰ কাৰণে এৰিলে পঢ়িবৰ কাৰণে। এতিয়া আমাৰ ল'ৰা ছোৱালী কি কৰিব? আমি কি কৰিম? ল'ৰা ছোৱালীক আমি কোনো উত্তৰ দিব লগা আমাৰ ভাষা নাই। এনেকুৱা নকৰিব ছাৰ। আগলৈকে আমি 26 চনত আমি কিন্তু ভোট দিবৰ কাৰণে আমি মান্তি কোনো নহওঁ, আমাৰ পৰিয়ালেও নহয়। আমি ভোট নিদিওঁ, আমি এনেই থাকিম ছাৰ। আমি আপোনাক অনুৰোধ কৰি কৈছোঁ ছাৰ, আপুনি আমাৰ চাকৰিকেইটা নিয়মীয়াকৰণ কৰি দিয়ক
আপোনাক কৌটি কৌটি নমস্কাৰ কৰি কৈছোঁ ছাৰ আমাৰ মুখৰ ফালে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ফালে চাওক আমাৰ নিবনুৱাসকল কেনেকৈ বিমোৰত পৰি আছে ছাৰ ইয়াকে কৈ মই ধন্যবাদ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত